গুড ইভিনিং এভৰিৱান। এয়া মই চিলি চিকেনৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। আৰু এয়া মই প্ৰথমতে মাংসখিনি ধুই তাতে দিলোঁ অকণমান হালধি, অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান জিৰা পাউডাৰ, আৰু লগতে দিছোঁ আদা নহৰু পেষ্ট। তাৰ পাছতে ইয়াতে দিছোঁ মই কৰ্ণফ্ল'ৰ অকণমান আৰু অকণমান আটা দিছোঁ, ময়দা যিহেতু নাছিলে। তাৰ পাছতে দিছোঁ ইয়াত অকণমান টমেটো কেচাপ। গোটেইখিনি ভালদৰে সানি লৈ এতিয়া মই তেলত ধুনীয়াকৈ মাংসখিনি ভালদৰে ফ্ৰাই কৰি থৈ দিলোঁ। আৰু তাৰ পাছতে মই পিঁয়াজখিনি কাটি ল'লোঁ A2 চাইজত, আৰু লগতে কেপচিকামখিনিও কাটিলোঁ ডাঙৰ ডাঙৰকৈ। তাৰ পাছত সেই একেখিনি তেলতেই মই কেপচিকামখিনি আৰু পিঁয়াজখিনি দি অকণমান ইলুটি সিলুটিকৈ ভাজি তাতে দিলোঁ ৰেড চিলি পাউডাৰ, অকণমান জালুকৰ গুড়া আৰু দিলোঁ টমেটো কেচাপ। চয়া চচটো মই স্কিপ কৰিছোঁ, দিয়া নাই, দিলে ভালেই লাগে বাৰু। তাৰ পাছতে মই ইয়াতে দিছোঁ কৰ্ণফ্ল'ৰ অকণমান পানীত মিহলাই লৈ। তাৰ পাছতে এইখিনি অকণমান ফ্ৰাই কৰিয়ে লগে লগে ভাজি যে থৈছিলোঁ মাংসখিনি, সেই মাংসখিনি দি দিলোঁ। এতিয়া মই ইয়াতে গৰম পানী অলপ দি দিছোঁ। তাৰ পাছত অকণমান উতলিব দি মই ইয়াতে অকণমান গৰম পানী ঢালি দিলোঁ। এনেকৈও যদিও খাব পাৰি, তথাপিও মই অকণ গ্ৰেভি টাইপ কৰিছোঁ, আৰু এয়া মাংস ৰেডি।